আইএনএসএফ কৰ্মচাৰীসকলক স্থায়ী পদত নিযুক্তি কৰক। Justice, 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 justice. We need justice. Justice, justice. We need justice. Justice, justice. 7 pay scale লাগিব। 7 pay scale লাগিব। 7 pay scale লাগিব। কৰ্মবিৰতিৰ অনুষ্ঠান ৰখা গৈছে। এইকাৰণে আমি আজি NHMৰ অধীনত 2006ৰ পৰাই আমি কৰ্মৰত হেৰি কৰি আছো অস্থায়ীভাৱে, আৰু আগতেও বহুবাৰ চৰকাৰৰ ওচৰত এনেকে অনুমোদন জনোৱা গৈছিলে। তেওঁলোকে আমাৰ কাৰণে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই, আৰু সেয়ে আজি আপোনালোকৰ জৰিয়তে আকৌ আমি চৰকাৰক জনাব বিচাৰো যে আমি 2006 চনৰ পৰাই NHMৰ অধীনত অহৰহভাৱে লাগিয়ে আছো, আৰু বৰ্তমানেও লাগিয়ে আছো, আগলৈও লাগি থাকিম। আমাৰ তাত কোনো হেৰি নাই, কিন্তু অন্যান্য চৰকাৰী চাকৰিয়ালে বহু ধৰণৰ সুবিধা পায়, যেনে পেঞ্চন পায়, লাইফ চিকিউৰ বহুত কিবা কিবি পায়। আমি সেইবোৰৰ পৰা বঞ্চিত। আনকি যদি আজি আমি যাওঁতে ৰাস্তাত কিবা এটা অঘটন ঘটে, তাৰ কাৰণেও আমাৰ একো চিকিউৰ নাই। আৰু একেখন টেবুলতে বহি আমি ৰেগুলাৰ ANM এজনে আৰু আমি কণ্টেক্সুৱেল ANM NHMৰ কাম কৰোঁ, কাম কৰোঁ, কিন্তু চেলাৰীৰ ক্ষেত্ৰত বিভাজন আহে কেনেকুৱা, তেওঁলোকে 60-70-80 এনেকৈ টকা পায়। তেওঁলোকৰ তুলনাত আমি 4 ভাগৰ এভাগ একেবাৰে নগণ্য অকণমান চেলাৰী পাওঁ। সেইখিনিৰে না আমি ভালদৰে খাব জোৰে। আৰু আগতে যেতিয়া আমি 2006ত সোমাইছিলোঁ, তেতিয়া আমাৰ এজন আছিলোঁ, কিবাকে আমাৰ জুৰিছিলে। এতিয়া আমি সাংসাৰিক। আৰু যেতিয়া তেওঁলোকে আমাক লৈছিলে, ইয়াতে নিযুক্তি দিছিলে, আমাৰ যোগ্যতাৰ ভিত্তিতে দিছিলে, আমিতো এনে সোমোৱা নাছিলোঁ। কিন্তু আমাতকৈ জুনিয়ৰ ছোৱালী কিছুমানক আমাৰ স্থায়ী পদত অস্থায়ী পদত আমি থাকিব লগা হৈছে, তেওঁলোকক স্থায়ী পদত মানে নিযুক্তি দিছে। বহুত দুখ লাগে। লাগিলেও কামত আমি গাফিলতি কেতিয়াও কৰা নাই, কৰিয়ে আছোঁ আৰু কৰি থাকিম। কিন্তু বহুত বেয়া লাগে, নিজকে হীনমান্যতাত ভোগোঁ। যি আমি সমাজে আমাক সন্মান দিয়ে ঠিকে, কিন্তু নিজে নিজৰ কাৰণে মানে হীনমান্যতাত ভুগি থাকিব লগা হয়। কৰ্মৰ পৰা গৈ ঘৰত ভাবি থাকিব লগা হয়, একেখিনি কামে কৰোঁ, তেওঁলোকৰ ইমান এটা চেলাৰী আৰু আমি ইমানখিনি কৰোঁ, আমাৰ একেবাৰে নগণ্য। সেয়ে চৰকাৰৰ ওচৰত মানে জনাব বিচাৰোঁ যাতে আমাৰ কাৰণে কামৰ অধিকাৰখিনি আমাক দিয়ে। সেইটো কাৰণত আমি ইয়াতে মিলিত হৈছোঁ। দিয়া গৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰে 2016তে এখন হেৰি ওলাইছিলেও, উচ্চতম ন্যায়ালয়ৰ যোগেদি 7ম দৰমহা আয়োগৰ তেনেকুৱা চিষ্টেমত আমাক দৰমহাটো দিম বুলি কৈছিলে। অস্থায়ীত কৰি থাকিলেও আপোনালোকে মানে 7ম আয়োগৰ দৰমহাটো পাব। তেতিয়া ভাবিলোঁ আমি অকণমান, আৰু একো মানে হেৰি নকৰিব, ধৰ্ণা বা কিবা এনেকুৱা কাৰ্যসূচীত কেতিয়াও ওলাই নাহিব। আছে তেনেকুৱা ভিডিঅ' ৰেকৰ্ডো আছে। সেইবোৰ কোৱাৰ কাৰণে আমি ভাবিলোঁ দিব, আৰু কৈছে যেতিয়া মাননীয় মহোদয় ছাৰে, সেয়ে আমি ধৈৰ্য সহকাৰে আজি ইমান দিনে ধৈৰ্যই ধৰিলোঁ। এতিয়া ধৈৰ্যৰো এটা সীমা থাকে। এতিয়া অধৈৰ্য হৈ আমি এইখিনি কৰিবৰ আজি বাধ্য হৈছোঁ। অসম গোটেই একদম মিটিং চবতে হৈ আছে। ঊৰ্ধ্বতন কৰ্তৃপক্ষই একো আমাৰ প্ৰতি সঁহাৰি নজনোৱাৰ কাৰণে আজি আমি এনেকে থাকিব লগা হৈছে। কি ক'ম আৰু, ভাষায়ে নাই। কৈ বহুত মানে, আৰু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুতে ক'লো আগতে, আৰু তেওঁ কৰিম বুলি কয়ও, কিন্তু আজি পৰ্যন্ত আমাক সঁহাৰিৰ চকুৰে চোৱা নাই। সেয়ে আকৌ জনাব বিচাৰোঁ তেওঁৰ ওপৰত আমি খুব উজাৰি হেৰি কৰা নাই, যাতে সহানুভূতিৰে আমাক অকণমান চাই। আৰু হয়, আমাৰ প্ৰাপ্য আমাক লাগে। অনিৰ্দিষ্ট কাললৈ আমাৰ মানে এনেকে ধৰ্ণা দিয়াৰ আমি হেৰি কৰিম, ব্যৱস্থা কৰিম। হয়তো আমি জংগী আন্দোলন গঢ়ি তুলিব বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।